এক বিস্ফোরক পত্র প্ৰাগ নিউজৰ হাতত পৰা এই পত্ৰই উদঙাই দিছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত আৰম্ভ বিদ্ৰোহ সোমবাৰৰ নিশাৰ দৃশ্য এয়া কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দুখন এএছটিচি বাছত চিকিৎসালয়লৈ নিয়া হৈছে কোভিড পজিটিভ কাৰাবন্দীক গাড়ীৰ পৰা দুদুল দাস নামৰ এজন কয়দীয়ে দলিয়াইছে এখন বিশেষ পত্ৰ এই পত্ৰত লিখা আছে জেলৰ ভিতৰত ৯৫% কয়দী কোভিড পজিটিভ এতিয়ালৈ টেষ্ট কৰোৱা হোৱা নাই সকলোৰে পজিটিভ হোৱাৰ পিছতো ৪০ ঘণ্টাৰ পিছতো আমাৰ চিকিৎসা কৰা নাই কোঠাত জুই লগাই দিয়াৰ পিছত আমাক চিকিৎসালয়ত লৈ অনা হৈছে কাৰাগাৰৰ ভিতৰত কোভিড পজিটিভ আৰু নিগেটিভ ৰোগী একেলগে আছে দুফুট দূৰত্বত একেলগে শুৱে দুজন কয়দী মন কৰিবলগীয়া যে কেন্দ্ৰীয় কাৰাগাৰত কৰোনা আক্ৰান্তৰ সংখ্যাই পাৰ কৰিছে শতকৰ ঘৰ এনে অৱস্থাত এই পত্ৰই উদঙাইছে ভয়াৱহ পৰিস্থিতিৰ কবলত কেন্দ্ৰীয় কাৰাগাৰ জেলৰ ভিতৰৰ অৱস্থা বেয়া কালি পৰহি প্ৰায় ৫২ জন মানুহৰ কোভিড পজিটিভ ওলালে কোভিড পজিটিভ ওলোৱাৰ পিছত তেওঁলোকক এটা দুটা ৰুমত বন্দী কৰি থোৱা হ'ল বন্দী কৰাৰ পিছত ৪০ ঘণ্টা পাৰ হৈ গুচি গ'ল কিন্তু তেওঁলোকক হস্পিটেললৈ নিয়া নহ'ল মাত্ৰ ২০০ জন মানুহৰ এতিয়ালৈকে টেষ্ট হৈছে আজিৰ দিনটোলৈকে মাত্ৰ ২০০ জন মানুহৰ টেষ্ট হৈছে তাৰে ১২০ জন মানুহৰে কোভিড পজিটিভ আহিছে ১০০০ৰো অধিক কয়দীৰে পৰিপূৰ্ণ কাৰাগাৰত নাই সামাজিক দূৰত্ব নাই চেনিটাইজেশ্যনৰ ব্যৱস্থা কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ এনে অৱহেলাত ক্ষুণ্ণ হৈ সমগ্ৰ বিষয়টোত আদালতৰ হস্তক্ষেপ বিচাৰি আবেদন অধিবক্তাৰ জেলৰ ভিতৰত প্ৰায় ৯৫% কয়দীৰ কোভিড-19 পজিটিভ হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকক একেটা কোঠালিতে ৰখা হৈছে কোনো ছ'চিয়েল ডিষ্টেঞ্চিং নাই জিলা সত্ৰ ন্যায়াধীশ CGM আৰু নিয়াৰ বিশেষ আদালতত সুকীয়াকৈ আবেদন দাখিল কৰিছোঁ যাতে এই ক্ষেত্ৰত মাননীয় ন্যায়িক কৰ্তৃপক্ষই হস্তক্ষেপ কৰে এই আবেদন তিনিখন আজি আমি জমা দিছোঁ ৰিপৰ্ট দিছে নিগেটিভ আহিছে বুলি তাৰপিছত মানুহ সেই হটস্পট জেলৰ ভিতৰত বহুত মানুহৰ হৈ আছে এই মানুহবোৰৰ মাজত সেই ৰাখি থোৱাৰ কোনো যুক্তি নাই আচলতে মানুহবোৰ তাৰ পৰা আচলতে ৰিলিজ দিব লাগে কোৰ্টে যেতিয়া ডাইৰেকশ্যন দিছে তেতিয়া সেই মানুহজনক আনি বেলেগ ঠাইলৈ আনিব লাগিছিলে গতিকে এইবোৰ ভায়লেশ্যন হৈছে আৰু যিটো আৰ্টিকেল 21 ভায়লেশ্যন হৈছে গতিকে আমি সেই ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেশ্যন হৈছে আৰু এই গোটেই কোৰ্টৰ অৰ্ডাৰ ভায়লেশ্যন হৈছে এইকাৰণে আমি এখন পিটিশ্যন দিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সহযোগত বিতুপন শইকীয়া নীলকমল কলিতা আৰু ইমৰান আলী ৰিপৰ্ট প্ৰাগ নিউজ